দৰং জিলাৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰং জিলাৰ বান পৰিস্থিতি বুজ ল'বলৈ নোৱানৈ আৰু কুলচি নদীৰ ভঙা মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত অব্যাহত থকা তীব্ৰ বান পৰিস্থিতিৰ মাজতে শনিবাৰে দৰং জিলাৰ বানপীড়িত অঞ্চলসমূহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ বানত প্লাবিত ভিন ভিন স্থান পৰিদৰ্শন কৰাৰ লগতে নোৱানৈ আৰু কুলচি নদীৰ বাঢ়নি পানীয়ে ভাঙি পেলোৱা মথাউৰিকেইটা প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰে। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ স্থানীয় ৰাইজৰ সৈতে কথা পাতি তেওঁলোকৰ দুখ দুৰ্দশাৰ বুজ লয়। নদীৰ খহনীয়া আৰু মথাউৰি ভঙাৰ ফলত জনজীৱন ব্যাহত হৈ পৰা অঞ্চলসমূহত জৰুৰীকালীন সাহায্য প্ৰদানৰ বাবে তেওঁ জিলা প্ৰশাসনক স্পষ্ট নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন কালত মন্ত্ৰী নীলিমা দেৱী, দৰং জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, বিধায়ক পৰমানন্দ ৰাজবংশী, মেইন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংঘাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। স্যার আজি কিছু বছর বানত যে বিধ্বস্ত যেসকল পৰিয়াল ফেমিলি যেসকল খেতিয়ক বহু আধি কৰিছে বহুতে খেতি আমি যিমানখিনি পাৰোঁ চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰোঁ। স্যার এই যিটো নদী স্যার এই যিটো নোৱানৈ স্যার যিটো নোৱানৈ এই নোৱানৈ স্যার আজি কিছু বছৰ আগত আপোনাৰ ইয়াৰ সোঁতটো সলাই বেলেগ ফালে গৈছে। ইয়াৰ মূল কাৰণ হ'ল স্যাৰ ওপৰত যিখিনি খনন কাৰ্য তাৰ ফলতে খনন ক'ত অসমতে হৈছে স্যাৰ BTC অঞ্চলত। BTC সকলক সুধিব কি হৈছে মই নাজানো। নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।